উত্তোলনেৰে মৰাণত আৰম্ভ হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩৬তম সন্মিলিত ৰঙালী বিহু সন্মিলন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতি উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত আজি মৰাণ উখাপুৰ খেলপথাৰত পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে ৩৬তম সন্মিলিত ৰঙালী বিহু সন্মিলন আৰম্ভ কৰা হয়। এই সময়ছোৱাত হিয়ৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কণ্ঠশিল্পী মাধৱ ৰঞ্জনে। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দিগন্ত গগৈ, চৰাইদেউ জিলা সমিতিৰ মুখ্য উপদেষ্টা ৰামচন্দ্ৰ দত্তয়ে বিহুৰ সকলো কাৰ্যসূচীত বিহুপ্ৰেমী ৰাইজক উপস্থিত হ'বলৈ আহ্বান জনায়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে আয়োজন কৰি অহা সন্মিলিত ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম দিন। আজি ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈ গৈছে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ আছে আৰু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি এক কাৰ্যসূচী হাতত লৈছোঁ। সেইটো এতিয়া চলি আছে ইতিমধ্যে। আৰু আজি ইয়াৰ পিছত আছে চিত্ৰাংকন প্ৰতিযোগিতা, কমি যুঁজ প্ৰতিযোগিতা, সন্ধিয়ালৈ আছে আমন্ত্ৰিত হুঁচৰিৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শন, জেং বিহু প্ৰতিযোগিতা, চেমনীয়া হুঁচৰি প্ৰতিযোগিতা, ঢোলবাদন মৌকুঁৱৰী প্ৰতিযোগিতা আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ লগতে আমি দিহানামেৰে আমাৰ আজি এই সন্ধিয়া কাৰ্যসূচীটি আমি উদ্বোধন কৰিম। কালিলৈ আছে আমাৰ মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ যশস্বী শিল্পী প্ৰাণদীপৰ গীতৰ শৰাই আছে। ইয়াৰ আগতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব, বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। ইয়াত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি ভোলাক শৰ্মাই, সাধাৰণ সম্পাদক বিজন পায়ন ডাঙৰীয়াকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, কেন্দ্ৰীয় সতীৰ্থসকল আহিব, বিভিন্ন বিষয়সকল আহিব। লগতে উপস্থিত থাকিব যুৱ বক্তা ভাগৱতী ডাঙৰীয়া, নিবন্ধকাৰ আমাৰ শহীদুল ইছলাম ডাঙৰীয়াকে প্ৰমুখ্য কৰি মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ অৰুণ বৰুৱা ডাঙৰীয়া আৰু গামোচা নামেৰে যি স্মৃতি গ্ৰন্থ আমি প্ৰকাশ কৰোঁ এইখন উদ্বোধন কৰিব তুলিকা চিতিয়া বিশিষ্ট সাহিত্যিক। আৰু আমাৰ কাৰ্যসূচী ইমানেই।